ওম শান্তি। আজি 26/1/2025 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। অব্যক্ত বাপদাদা ৰিভাইজ 15/12/2003। আজি বাবাই কৈছে, প্ৰত্যক্ষতাৰ বাবে সাধাৰণতাক অলৌকিকতালৈ পৰিৱৰ্তন কৰি দৰ্শনীয় মূৰ থোৱা। আজি বাপদাদাই নিজৰ চাৰিওফালৰ ব্ৰাহ্মণ সন্তানসকলৰ মস্তিষ্কৰ মধ্যত তিনিটা তৰা চিকমিকাই থকা দেখা পাইছে। কিমান শ্ৰেষ্ঠ ভাগ্য আৰু কিমান সহজে প্ৰাপ্ত হৈছে। এটা হ'ল অলৌকিকক শ্ৰেষ্ঠ জন্মৰ ভাগ্য, দ্বিতীয়টো হ'ল শ্ৰেষ্ঠ সম্বন্ধৰ ভাগ্য, তৃতীয়টো হ'ল সৰ্বপ্ৰাপ্তিৰ ভাগ্য। ভাগ্যৰ চিকমিকাই থকা তিনিওটা তৰা দেখি বাপদাদাও হৰ্ষিত হৈ আছে। জন্মৰ ভাগ্য চোৱা, স্বয়ং ভাগ্যবিধাতা পিতাৰ দ্বাৰা তোমালোক সকলোৰেই জন্ম। যিহেতু জন্মদাতাই ভাগ্যবিধাতা, তেন্তে জন্ম কিমান অলৌকিক আৰু শ্ৰেষ্ঠ। তোমালোক সকলোৰে নিজৰ এই ভাগ্যৰ জন্মৰ নিচা আৰু আনন্দ আছে নহয়। লগতে সম্বন্ধৰ বিশেষত্ব চোৱা, গোটেই কল্পত এনেকুৱা সম্বন্ধ অন্য কোনো আত্মাৰেই নাই। তোমালোক বিশেষ আত্মাসকলৰহে এজনৰ দ্বাৰা তিনিটা সম্বন্ধ প্ৰাপ্ত হয়। এজনেই পিতাও হয়, শিক্ষকো হয় আৰু সদ্গুৰুও হয়। এনেকৈ এজনৰ দ্বাৰা তিনিটা সম্বন্ধ তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ বাহিৰে আন কাৰো নাই। অনুভৱ আছে নহয়। পিতাৰ সম্বন্ধৰে উত্তৰাধিকাৰো দি আছে, প্ৰতিপালনো কৰি আছে। উত্তৰাধিকাৰো চোৱা, কিমান উচ্চ আৰু অবিনাশী। জগতৰ লোকে কয় আমাক প্ৰতিপালন কৰোতাজন ভগৱান, কিন্তু তোমালোক সন্তানসকলে নিশ্চয়তা আৰু নিচাৰে কোৱা আমাক প্ৰতিপালন কৰোতাজন স্বয়ং ভগৱান। এনেকুৱা প্ৰতিপালন, পৰমাত্মা স্নেহ, পৰমাত্মা উত্তৰাধিকাৰ কোনোবাই প্ৰাপ্ত কৰিছে জানো? গতিকে এজনেই পিতাও হয়, প্ৰতিপালন কৰোতাও হয় আৰু শিক্ষকো হয়। প্ৰত্যেক আত্মাৰ জীৱনত বিশেষ তিনিটা সম্বন্ধৰ আৱশ্যক, কিন্তু তিনিওটা সম্বন্ধ বেলেগে বেলেগ হয়। তোমালোকৰ এজনৰ সৈতেই তিনিওটা সম্বন্ধ আছে। শিক্ষাও চোৱা, তিনিও কালৰ শিক্ষা, ত্ৰিকালদৰ্শী হোৱাৰ শিক্ষা। শিক্ষাক উপাৰ্জনৰ উৎস বুলি কোৱা হয়। শিক্ষাৰ দ্বাৰা পদ প্ৰাপ্তি হয়। গোটেই বিশ্বত চোৱা, সকলোতকৈ উচ্চতকৈও উচ্চ পদ বুলি ৰাজ্য পদৰ গায়ন আছে। তেন্তে তোমালোকৰ এই পঢ়াৰ দ্বাৰা কি পদ প্ৰাপ্ত হয়? এতিয়াও ৰজা আৰু ভৱিষ্যতেও ৰজাৰ পদ। এতিয়া স্বৰাজ্য, ৰাজযোগী স্বৰাজ্য অধিকাৰী হোৱা আৰু ভৱিষ্যতৰ ৰাজ্যভাগ্যটো অবিনাশী হয়েই। ইয়াতকৈ ডাঙৰ পদ আৰু একো নাথাকে। শিক্ষকৰ দ্বাৰা শিক্ষাও ত্ৰিকালদৰ্শীৰ আৰু পদো হৈছে দৈবী ৰাজ্য পদ। এনেকুৱা শিক্ষকৰ সম্বন্ধ ব্ৰাহ্মণ জীৱনৰ বাহিৰে আন কাৰো নাই আৰু হ'বও নোৱাৰে। লগতে সদ্গুৰুৰ সম্বন্ধ, সদ্গুৰুৰ দ্বাৰা শ্ৰীমত, যি শ্ৰীমতৰ গায়ন আজিও ভক্তিমাৰ্গত হৈ আছে। তোমালোকে নিশ্চয়তাৰে কোৱা যে আমাৰ প্ৰতিটো খোজ কিহৰ আধাৰত চলে? শ্ৰীমতৰ আধাৰত প্ৰতিটো খোজ চলে। তেন্তে পৰীক্ষা কৰা, প্ৰতিটো খোজ শ্ৰীমততেই চলেনে? ভাগ্যটো প্ৰাপ্ত হৈছে, কিন্তু ভাগ্য প্ৰাপ্তি জীৱনত অনুভৱ হয়নে? প্ৰতিটো খোজ শ্ৰীমত অনুসৰি দিয়ানে? নে কেতিয়াবা কেতিয়াবা নিজৰ মত বা পৰৰ মতো মিহলি হৈ যায়? ইয়াৰ চিনাক্তকৰণ হ'ল, যদি খোজ শ্ৰীমত অনুসৰি দিছা, তেন্তে প্ৰতিটো খোজত পদমৰ উপাৰ্জন হোৱাৰ অনুভৱ হ'ব। খোজ যদি শ্ৰীমত অনুসৰি দিছা, তেন্তে সফলতা
সহজে পাবা। লগতে সদ্গুৰুৰ দ্বাৰা বৰদানৰ খনিও প্ৰাপ্ত হৈছে। বৰদান প্ৰাপ্ত হৈছে তাৰ চিনাক্তকৰণ। য'ত বৰদান থাকিব তত পৰিশ্ৰম নহ'ব। তেন্তে সদ্গুৰুৰ সম্বন্ধত শ্ৰেষ্ঠ মত আৰু সদায় বৰদানৰ প্ৰাপ্তি আছে। আৰু সহজ মাৰ্গৰ বিশেষত্ব হৈছে যিহেতু এজনৰ সৈতে তিনিটা সম্বন্ধ আছে, তেন্তে এজনক স্মৰণ কৰা সহজ হয়। তিনিওজনক বেলেগ বেলেগ স্মৰণ কৰাৰ প্ৰয়োজন নাই। সেয়েহে তোমালোক সকলোৱে কোৱা একমাত্ৰ বাবা, দ্বিতীয় কোনো নাই। এয়া সহজ, কিয়নো এজনৰ সৈতে বিশেষ সম্বন্ধ হৈ যায়। তেন্তে ভাগ্যৰ তৰাটো চিকমিকাই আছে, কিয়নো পিতাৰ দ্বাৰাতো সকলোৰে প্ৰাপ্তি হৈছেই। তৃতীয় ভাগ্যৰ তৰা হৈছে সৰ্বপ্ৰাপ্তি। গায়ন আছে, ব্ৰাহ্মণৰ কোনো অপ্ৰাপ্ত সম্পদ নাই। নিজৰ সম্পদসমূহ স্মৃতিলৈ অনা। এনেকুৱা সম্পদ বা সৰ্বপ্ৰাপ্তি আন কাৰোবাৰ দ্বাৰা হ'ব পাৰে জানো? অন্তৰেৰে ক'লা, মোৰ বাবা। সম্পদ হাজিৰ, সেয়েহে ইমান শ্ৰেষ্ঠ ভাগ্য সদায় স্মৃতিত থাকক। এই ক্ষেত্ৰত ক্ৰমানুসৰি হোৱা। এতিয়া বাপ-দাদাই এইটোৱে বিচাৰে যে প্ৰতিগৰাকী সন্তান যিহেতু কোটিৰ মাজত কোনোবা, সেয়েহে সকলো সন্তান ক্ৰমানুসৰি নহয়, ১ নম্বৰ হ'ব লাগে। গতিকে নিজক সোধা, ক্ৰমানুসাৰীত আছা নে ১ নম্বৰৰ হোৱা? কি হোৱা? শিক্ষকসকল ক্ৰমানুসৰী নে ১ নম্বৰ? পাণ্ডৱ ১ নম্বৰ হোৱা নে ক্ৰমানুসৰী হোৱা? কি হোৱা? যিসকলে ভাবা যে আমি ১ নম্বৰ আৰু সদায় হৈ থাকিম, এনেকুৱা নহয়। আজি ১ নম্বৰ আৰু কাইলৈ ক্ৰমানুসৰী হৈ যাবা। যিসকল ইমান নিশ্চয় বুদ্ধিৰ হোৱা যে আমি সদায় যেনেকৈ পিতা ব্ৰহ্মা ১ নম্বৰ, তেনেকৈ পিতাক অনুসৰণ কৰিম, ১ নম্বৰ হওঁ আৰু হৈ থাকিম, তেওঁলোকে হাত দাঙা। হোৱানে? এনেই হাত নাদাঙিবা, ভাবি চিন্তি দাঙিবা। দীঘলকৈ দাঙা। আধা দাঙা মানে আধা হোৱা। হাতটো বহুতে দাঙিছা, দেখিলা? দাদীয়ে দেখিলানে? এতিয়া তেওঁলোকৰ পৰা, অৰ্থাৎ ১ নম্বৰৰ সকলোৰ পৰা হিচাপ ল'বা। জনক অৰ্থাৎ দাদী জানকী, হিচাপ ল'বা। ডবল বিদেশীসকলে হাত দাঙিলে। দাঙা, ১ নম্বৰ হোৱানে? হাত দাঙিতো বাপ-দাদাক আনন্দিত কৰি দিলা। অভিনন্দন। বাৰু, হাত দাঙিলা, ইয়াৰ অৰ্থ হৈছে যে তোমালোকৰ নিজৰ ভিতৰত সাহস আছে, আৰু যদি সাহস আছে, তেন্তে বাপ-দাদাও সহায়কাৰী হয়েই। কিন্তু এতিয়া বাপ-দাদাই কি বিচাৰে? ১ নম্বৰ হোৱা। এয়াতো আনন্দৰ কথা। কিন্তু কি কওঁনে, নে কিন্তু নায়েই? বাপ-দাদাৰ ওচৰত কিন্তু আছে। বাপ-দাদাই দেখিলে যে মনত সমাহিত হয়তো আছে, কিন্তু মনলৈকেহে আছে, চেহেৰা আৰু চলনত প্ৰকট হোৱা নাই। এতিয়া বাপ-দাদাই ১ নম্বৰৰ অৱস্থা, চাল-চলন আৰু চেহেৰাত চাব বিচাৰে। এতিয়া সময় অনুসৰি ১ নম্বৰ বুলি কওঁতাসকলৰ চাল-চলনত দৰ্শনীয় মূৰ্ত দৃষ্টিগোচৰ হোৱা উচিত। তোমালোকৰ চেহেৰাই কওক যে এওঁ দৰ্শনীয় মূৰ্ত। তোমালোকৰ জড়চিত্ৰ অন্তিম জন্মলৈকেও, অন্তিম সময়লৈকেও দৰ্শনীয় মূৰ্ত অনুভৱ হয়। গতিকে চৈতন্য ৰূপটো যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা, সাকাৰ স্বৰূপত ফৰিস্তাটো পাছত হ'ল, কিন্তু সাকাৰ স্বৰূপত থকোতেও তোমালোক সকলোৱে কি দেখা পাইছিলা? সাধাৰণ দেখা গৈছিল নে? অন্তিম ৮৪তম জন্ম, পুৰণা জন্ম, ৬০ বছৰ পাছৰ আয়ুস, তথাপিও আদিৰ পৰা অন্তলৈকে দৰ্শনীয় মূৰ্ত অনুভৱ কৰিলা নহয়?
সাকাৰ ৰূপত কৰিলা নহয়। তেনেকৈ যিসকলে 1 নম্বৰত হাত উঠালে, টিভিত ওলালা নহয়। বাপ দাদাই তেওঁলোকৰ ফাইল চাব। বাপ দাদাৰ ওচৰত ফাইলটো আছে নহয়। তেন্তে এতিয়াৰ পৰা তোমালোকৰ চলনৰ দ্বাৰা অনুভৱ হওক, কৰ্ম সাধাৰণ হওক, যিকোনো কামেই কৰা, ব্যৱসায় কৰা, চিকিৎসা কৰা, ওকালতি কৰা, যিয়েই কৰা, কিন্তু যি স্থানত তোমালোক সম্বন্ধ সম্পৰ্কত আহা, তেওঁলোকে তোমালোকৰ চলনৰ দ্বাৰা অনুভৱ কৰেনে যে এওঁ অন্যান্য আৰু অলৌকিক, নে সাধাৰণ বুলি ভাবে যে এনেকুৱাতো লৌকিকৰ লোকো হয়? কামৰ বিশেষত্ব নহয়, কিন্তু ব্যৱহাৰিক জীৱনৰ বিশেষত্ব। বহুত ভাল ব্যৱসায়, বহুত ভাল ওকালতি কৰে, বহুত ভাল নিৰ্দেশক, সেয়াতো বহুত আছে। এখন কিতাপ প্ৰকাশ কৰে য'ত বিশেষ আত্মাসকলৰ নাম থাকে। কিমানৰ নাম প্ৰকাশ পায়? বহুত থাকে। এওঁ এইটো বিশেষত্বপূৰ্ণ কাম কৰিলে, এইটো এওঁ বিশেষত্বপূৰ্ণ কাম কৰিলে নাম আহি গ'ল। গতিকে যিসকলে হাত দাঙিলে, দাঙিবতো সকলোৱে লাগে, তথাপি যিসকলে দাঙিলে আৰু দাঙিবই লাগে, তেন্তে তোমালোকৰ ব্যৱহাৰিক চাল-চলনত যাতে পৰিৱৰ্তন দেখা পোৱা যায়। এতিয়া এইটো আৱাজ ওলোৱা নাই। লাগিলে কাৰখানাতেই হওক, য'তেই কাম কৰা, এটি এটি আত্মাই কওক যে এওঁ সাধাৰণ কৰ্ম কৰিও দৰ্শনীয় মূৰ্ত। এনেকুৱা হ'ব পাৰানে? হ'ব পাৰানে? আগৰসকলে কোৱা হ'ব পাৰানে? এতিয়া ফলাফলত কমকৈ শুনিবলৈ পোৱা যায়, সাধাৰণতা বেছিকৈ দেখা যায়। অৱশ্যে হয়, কেতিয়াবা যেতিয়া কিবা বিশেষ কাৰ্য কৰা, বিশেষ মনোযোগ দিয়া, তেতিয়াতো ঠিকেই দেখা যায়। কিন্তু তোমালোকৰ পিতাৰ প্ৰতি স্নেহ আছে। পিতাৰ প্ৰতি স্নেহ আছেনে? কিমান শতাংশ? শিক্ষকসকলে হাত দাঙা। এয়াতো বহুত শিক্ষক আহি গৈছে। হ'ব পাৰানে? নে কেতিয়াবা সাধাৰণ, কেতিয়াবা বিশেষ? শব্দও যি উচ্চাৰিত হয়, যিকোনো কাৰ্য কৰোঁতে ভাষাও অলৌকিক হ'ব লাগে, সাধাৰণ ভাষা নহয়। এতিয়া বাপ দাদাৰ সকলো সন্তানৰ প্ৰতি এইটো শ্ৰেষ্ঠ আশা আছে, তেতিয়া পিতাৰ প্ৰত্যক্ষতা হ'ব। তোমালোকৰ কৰ্ম, চলন, চেহেৰাই স্বতঃ সিদ্ধ কৰিব, ভাষণেৰে সিদ্ধ নহ'ব। ভাষণততো এপাত কাৰ মাৰা, কিন্তু প্ৰত্যক্ষতা হ'ব। এওঁলোকক গঢ়োতাজন কোন? নিজে বিচাৰিব, নিজে সুধিব আপোনালোকক গঢ়ি তোলোতাজন কোন? ৰচনাই ৰচয়িতাক প্ৰত্যক্ষ কৰে। তেন্তে এইটো বছৰ কি কৰিবা? দাদীয়েতো ক'লে গাঁৱৰ সেৱা কৰিবা। সেয়া নিশ্চয় কৰিবা। কিন্তু বাপ দাদাই এতিয়া এইটো পৰিৱৰ্তন চাব বিচাৰে। এবছৰত সম্ভৱ হ'বনে? এবছৰত? দ্বিতীয়বাৰ যেতিয়া ছিজন আৰম্ভ হ'ব, তেতিয়া যাতে পাৰ্থক্য দেখা পোৱা যায়। সকলো সেৱা কেন্দ্ৰৰ পৰা আৱাজ আহক যে মহান পৰিৱৰ্তন। তাৰ পাছত গীত গাব, পৰিৱৰ্তন, পৰিৱৰ্তন। সাধাৰণ বাণী এতিয়া তোমালোকৰ ভাগ্যৰ তুলনাত ভাল নালাগে। কাৰণ হ'ল মই। এই মই বোধ, মই যি ভাবিলোঁ, মই যি ক'লোঁ, মই যি কৰোঁ, সেয়াই ঠিক। এই মই বোধৰ কাৰণে অভিমানো আহে, ক্ৰোধো আহে। দুয়োটাই নিজৰ কাম কৰি লয়। পিতাৰ প্ৰসাদ, মই ক'ৰ পৰা আহিল? প্ৰসাদৰ ক্ষেত্ৰত কোনোবাই মইবোধ আনিব পাৰে জানো? যদি বুদ্ধিও আছে, কিবা কলাও আছে, কিবা বিশেষত্বও আছে, বাপ দাদাই বিশেষত্বক বুদ্ধিক ধন্যবাদ জনায়, কিন্তু মইবোধ নানিবা। এই মইবোধ সমাপ্ত কৰা, এয়া সূক্ষ্ম মইবোধ। অলৌকিক জীৱনত এই মইবোধে দৰ্শনীয় মূৰ্ত হ'বলৈ নিদিয়ে। তেন্তে দাদীসকলে কি ভাবা? পৰিৱৰ্তন হ'ব পাৰানে? তিনিও পাণ্ডৱ
অৰ্থাৎ নিৰ্বেৰ ভাই, ৰমেশ ভাই আৰু ব্ৰিজমোহন ভাই। কোৱা। বিশেষ হোৱা নহয় তিনিওগৰাকীয়ে কোৱা হ'ব পাৰেনে? হ'ব পাৰেনে? বাৰু। এতিয়া ইয়াৰ কামাণ্ডাৰ হ'বা আৰু অন্য কথাত কামাণ্ডাৰ নহ'বা। পৰিৱৰ্তনৰ কামাণ্ডাৰ হ'বা। মধুবন নিবাসী হ'বানে? মধুবন নিবাসীয়ে হাত দাঙা। বাৰু। হ'বানে? মুম্বাই। এতিয়া মুম্বাই নিবাসীয়ে হাত দাঙা। যোগিনীও বহি আছে। যোগিনী ভগ্নী পাৰ্লা। বোম্বাই নিবাসী হ'বানে? যদি হোৱা তেন্তে হাত লৰোৱা। বাৰু। দিল্লী নিবাসীয়ে হাত দাঙা। দিল্লী নিবাসীয়ে কৰিবানে? শিক্ষকসকল কোৱা। চাবা, প্ৰতি মাহে বাপ দাদাই খতিয়ান ল'ব। সাহস আছে নহয়? অভিনন্দন। বাৰু। ইন্দোৰ নিবাসীয়ে হাত দাঙা। ইন্দোৰৰ শিক্ষকসকলে হাত দাঙা। তেন্তে শিক্ষকসকলে কৰিবানে? ইন্দোৰে কৰিবানে? হাত লৰোৱা। সকলোৱে হাত লৰোৱা নাই। কৰিবানে? কৰাবানে? দাদীসকল চাবা, টিভিত চাই আছে। গুজৰাটে হাত দাঙা। গুজৰাটে কৰিবানে? হাত লৰোৱাটো সহজ। এতিয়া মনক লৰাবা। কিয়? ইমান দুখ দেখি তোমালোকৰ দয়া নাজাগেনে? এতিয়া পৰিৱৰ্তন হওক, তেন্তে ভাল কথা হয় নহয়? গতিকে এতিয়া প্ৰত্যক্ষতাৰ পৰিকল্পনা হ'ল ব্যৱহাৰিক জীৱন। বাকী অনুষ্ঠান পাতা, এয়াতো ব্যস্ত কৰি ৰাখিবৰ বাবে বহুত ভাল, কিন্তু প্ৰত্যক্ষতা তোমালোকৰ চাল চলন আৰু চেহেৰাৰে হ'ব। আৰু কোনোবা মণ্ডল থাকি গ'ল নেকি? উত্তৰ প্ৰদেশৰ সকলে হাত দাঙা। উত্তৰ প্ৰদেশৰ অলপ আছে। বাৰু। উত্তৰ প্ৰদেশে কৰিবানে? মহাৰাষ্ট্ৰৰ সকলে হাত দাঙা। দীঘলকৈ দাঙা। বাৰু। মহাৰাষ্ট্ৰই কৰিবানে? অভিনন্দন। ৰাজস্থানে হাত দাঙা। শিক্ষকসকলে হাত লৰোৱা। কৰ্ণাটকে হাত দাঙা। বাৰু। কৰ্ণাটকে কৰিবানে? অন্ধ্ৰপ্ৰদেশে হাত দাঙা। বাৰু। এয়া বাৰ্তালাপ কৰিলোঁ। ডবল বিদেশীয়ে হাত দাঙা। জয়ন্তী ক'ত আছে? ডবল বিদেশীয়ে কৰিবানে? এতিয়া চোৱা, সভাৰ মাজত কৈছা। সকলোৱে বৰ ভাল সাহস দেখুৱাইছে। ইয়াৰ বাবে পদমগুণ অভিনন্দন। বাহিৰতো শুনি আছে। নিজৰ দেশতো শুনি আছে। তেওঁলোকেও হাত দাঙি আছে। এনেও চোৱা, যিসকল শ্ৰেষ্ঠ আত্মা, তেওঁলোকৰ প্ৰতিষাৰ বচনক সত্য বচন বুলি কোৱা হয়। এনেকৈ কয় নহয় যে সত্য বচন মহাৰজা। তেন্তে তোমালোকতো মহামহাৰজা হোৱা। তোমালোক সকলোৰে প্ৰতিষাৰ বচন যিয়েই শুনে, তেওঁলোকে অন্তৰত অনুভৱ কৰক যে এয়া সত্য বচন। মনত বহুত কিছু তোমালোকৰ সোমাই আছে। বাপ দাদাৰ ওচৰত মনক চোৱাৰ টিভি আছে। ইয়াত এই টিভিয়েতো বাহিৰৰ চেহেৰা দেখুৱায়। কিন্তু বাপ দাদাৰ ওচৰত প্ৰত্যেকৰে সকলো সময়ৰ মনৰ গতিৰ যন্ত্ৰ আছে। গতিকে মনত বহুত কিছু দেখা যায়। যেতিয়া মনৰ টিভি চায়, তেতিয়া আনন্দিত হৈ যায়। বহুত সম্পদ আছে, বহুত শক্তি আছে, কিন্তু কৰ্মত যথা শক্তি হৈ যায়। এতিয়া কৰ্মলৈকে আনা, বাণীলৈকে আনা, চেহেৰালৈকে আনা, চলনত আনা, তেতিয়া সকলোৱে ক'ব, তোমালোকৰ এটি গীত আছে নহয়, শক্তিসকল আহি গ'ল, সকলো শিৱৰ শক্তি। পাণ্ডৱসকলো শক্তি। আকৌ শক্তিয়ে শিৱ পিতাক প্ৰত্যক্ষ কৰিব। এতিয়া সৰু খেল ধেমালি বন্ধ কৰা। এতিয়া বানপ্ৰস্থ স্থিতি জাগ্ৰত কৰা। বাপ দাদাই সকলো সন্তানক এই সময়ত বাপ দাদাৰ আশাসমূহ পূৰ্ণ কৰোঁতা আশাৰ তৰাবোৰ চাই আছে। যি পৰিস্থিতিয়েই নাহক, এইটো শ্লোগান স্মৃতিত ৰাখিবা। পৰিৱৰ্তন, পৰিৱৰ্তন, পৰিৱৰ্তন।
গতিকে আজিৰ বাপ দাদাৰ বাণীৰ এটা শব্দ পাহৰি নাযাবা, সেইটো কি? পৰিৱৰ্তন। মই পৰিৱৰ্তন হ'ব লাগে, আনক পৰিৱৰ্তন কৰি পৰিৱৰ্তন হ'ব নালাগে। মই পৰিৱৰ্তন হৈ আনক পৰিৱৰ্তন কৰিব লাগে। অন্য পৰিৱৰ্তন হওক, তেতিয়া মই পৰিৱৰ্তন হ'ম, এনেকুৱা নহয়। মই নিমিত্ত হ'ব লাগে, মইহে অৰ্জুন হ'ব লাগে, তেতিয়া পিতা ব্ৰহ্মাৰ সমান 1 নম্বৰ হ'বা। অৰ্থাৎ পিছৰসকলে হাত দাঙা। পিছৰসকলক বাপ দাদাই 1ম নম্বৰৰ স্নেহপূৰ্ণ স্মৰণ কৰি আছে। বাৰু, চাৰিওফালৰ বহুত ভাগ্যৱান আত্মাসকলক, গোটেই বিশ্বৰ ভিতৰত কোটিৰ মাজত কোনোবাৰ ভিতৰতো কোনোবা বিশেষ আত্মাসকলক সদায় নিজৰ চলন আৰু চেহেৰাৰ দ্বাৰা বাপ দাদাক প্ৰত্যক্ষ কৰোঁতা বিশেষ সন্তানসকলক সদায় সহযোগ আৰু স্নেহৰ বন্ধনত থাকোঁতা শ্ৰেষ্ঠ আত্মাসকলক সদায় পিতা ব্ৰহ্মাৰ সমান প্ৰতিটো কৰ্মত অলৌকিক কৰ্ম কৰোঁতা অলৌকিক আত্মাসকলক বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। প্ৰভাগসমূহৰ সেৱাৰ প্ৰতি বাপ দাদাৰ প্ৰেৰণা। প্ৰভাগসমূহৰ সেৱাত ভাল ফলাফল দেখা যায়, কিয়নো প্ৰতিটো প্ৰভাগে পৰিশ্ৰম কৰে, সম্পৰ্ক বৃদ্ধি কৰি যায়। কিন্তু বাপ দাদাই বিচাৰে, যেনেকৈ চিকিৎসা প্ৰভাগে মেডিটেশ্যনৰ দ্বাৰা হৃদয়ৰ প্ৰেক্টিকেল কৰি দেখুৱাইছে, প্ৰমাণ দিছে যে মেডিটেশ্যনৰ দ্বাৰা হৃদয়ৰ সমস্যা ঠিক হ'ব পাৰে। আৰু প্ৰমাণ দিছে নহয়, তোমালোক সকলোৱে শুনিছা নহয়, এনেকৈ জগতৰ লোকে প্ৰত্যক্ষ প্ৰমাণ বিচাৰে। তেনেকৈ যিয়েই প্ৰভাগ আহিছে, কাৰ্যসূচীটো হাতত ল'বই লাগে, লোৱাও। কিন্তু এনেকুৱা কিবা পৰিকল্পনা কৰা যাৰ দ্বাৰা প্ৰেক্টিকেল ফলাফল সকলোৰে সন্মুখত আহে। সকলো প্ৰভাগৰ দ্বাৰা বাপ দাদাই কৈ আছে, এয়া চৰকাৰৰ ওচৰলৈও গৈ পাইছে নহয়, আৰু ইফালে সিফালে আৱাজটো বিয়পিছে যে মেডিটেশ্যনৰ দ্বাৰাও হ'ব পাৰে। এতিয়া ইয়াক আৰু বৃদ্ধি কৰিব লাগে। এতিয়া প্ৰেক্টিকেল প্ৰমাণ দিয়া, যাতে এইটো কথা বিয়পি যায় যে মেডিটেশ্যনৰ দ্বাৰা সকলো হ'ব পাৰে। সকলোৰে মনোযোগ মেডিটেশ্যনৰ ফালে যাওক, আধ্যাত্মিকতাৰ ফালে যাওক, বুজিলা? ভাল। বাৰু, বৰদান। শান্তিৰ শক্তিৰে বিশ্বত প্ৰত্যক্ষতাৰ নাগাৰা বজাওঁতা শান্তস্বৰূপ হোৱা। শান্তিৰ শক্তিৰে বিশ্বত প্ৰত্যক্ষতাৰ নাগাৰা বজাওঁতা শান্তস্বৰূপ হোৱা। গায়ন আছে, বিজ্ঞানৰ ওপৰত শান্তিৰ জয় বাণীৰ নহয়। সময় আৰু সম্পূৰ্ণতা যিমান সমীপত আহি গৈ থাকিব, সিমানেই স্বতঃ অধিক বাণীত অহাৰ অতি বৈৰাগ্য জন্মি গৈ থাকিব। যেনেকৈ এতিয়া বিচাৰিলে অভ্যাস বাণীত লৈ আহে, তেনেকৈ বিচাৰিলে বাণীৰ পৰা ঊৰ্ধ্বত হৈ যাব। কাৰ্যসূচী থিৰাং কৰিহে বাণীত আহিবা। যেতিয়া এইটো পৰিৱৰ্তন দেখা যাব, তেতিয়া বুজিবা এতিয়া বিজয়ৰ নাগাৰা বাজিব। ইয়াৰ বাবে যিমান সময় পোৱা শান্ত স্বৰূপ স্থিতিত থকাৰ অভ্যস্ত হোৱা। শ্লোগান, বিন্দু পিতাৰ লগত থকাজনেই মুখ্য ভূমিকা পালন কৰোঁতা। বিন্দু পিতাৰ লগত থকাজনেই মুখ্য ভূমিকা পালন কৰোঁতা। ওম শান্তি। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। বৰ্তমান সময়ত বিশ্ব কল্যাণ কৰাৰ সহজ সাধন হৈছে নিজৰ শ্ৰেষ্ঠ সংকল্পৰ একাগ্ৰতাৰ দ্বাৰা সৰ্ব আত্মা দিগভ্ৰান্ত হোৱা বুদ্ধি একাগ্ৰ কৰা। গোটেই বিশ্বৰ সকলো আত্মাই এইটোৱে আশা কৰে যে দিগভ্ৰান্ত হোৱা বুদ্ধি একাগ্ৰ হৈ যাওক, বা মন চঞ্চলতাৰ পৰা একাগ্ৰ হৈ যাওক। বিশ্বৰ এইটো আৱশ্যকতা বা ইচ্ছা তেতিয়াহে পূৰ্ণ কৰিব পাৰিবা, যেতিয়া একাগ্ৰ হৈ
মনেৰে শক্তিসমূহ দান দিবা। ওম শান্তি।